কোনো ৰাজনীতিবিদ আজিৰ তাৰিখত এনেকুৱা এটা দলত যি থাকি ভাল নাপায়, কাম কৰি ভাল নাপায়, তেওঁলোকে হ'ব পাৰে অন্তৰৰ পৰা বেলেগ দলৰ চিন্তাধাৰা বহুত বছৰৰ পৰা পালন কৰি আহিছে, কিন্তু আজি যিসকলৰ হাতত আছে তেওঁলোকেও জানে, বহুতে জানে যে এনেধৰণৰ বিজেপি দলৰ ভৱিষ্যত সুৰক্ষিত নহয়। এইসকল মাত্ৰ ক্ষমতালোভী। তেওঁলোকে পৰৱৰ্তী দিনত এই আজিৰ তাৰিখত বিজেপিৰ নেতৃত্ব লোৱা মানুহবোৰ ইমান সুবিধাবাদী যে কাইলৈ গৈ তেওঁ এআইডিএফ দলৰ লগতো মিত্ৰতা কৰিব। এআইডিএফ দলৰ ভিতৰতো তেওঁলোকে যোগদান কৰিব। তেওঁলোকৰ কোনো ৰাজনৈতিক চিন্তাধাৰা নাই, স্থিৰতা নাই। এটা দলত তেওঁলোকে সদায় থাকিব নোৱাৰে, বিপদত আহিলে সেই দলটো তেওঁলোকে ত্যাগ কৰিব। সেইকাৰণে আজি তেওঁলোকক নেতৃত্ব দিয়াৰ কাৰণে বিজেপি দলৰ গোটেই নক্সাটো সলনি হৈছে। ভগৱত দলটো প্ৰায় নাইকিয়াই। নিৰ্বাচন আহি আছে, সেইকাৰণে নিৰ্বাচনী ভাষা সকলোৱে ক'ব, বিজেপি দলেও ক'ব, কিন্তু আমিও ক'ম। কিন্তু তেওঁলোকৰ আমাৰ নিৰ্বাচনী কথাত পাৰ্থক্য হ'ব যে আমাৰ কথাবোৰ যুক্তিপূৰ্ণ, তথ্য ভিত্তিত আমি নিজৰ কথাবোৰ ক'ম। ৰাইজে যিখিনি কথা নিজে দেখিছে, স্বীকাৰ কৰিছে, বুজিছে, অনুভৱ কৰিছে, এইখিনি কথা আমি কওঁ। আৰু তেওঁলোকৰ হোৱাটছএপ চেলত কি কথাবোৰ হয়, তেওঁলোকৰ নিজৰ অন্তৰত IT চেলৰ ভিতৰত যিখিনি কথা হয়, এইখিনি কথা তেওঁলোকে ৰাইজৰ ওপৰত জাপ দিবলৈ বিচাৰে। কিন্তু জনসাধাৰণে হোৱা কথা নলয়। জনসাধাৰণে মাটিৰ লগত সম্পৰ্ক থকা কথাবোৰহে স্বীকাৰ। সেইকাৰণে আমি যেতিয়া কওঁ যে মুখ্যমন্ত্ৰী পৰিবাৰে চুকে কোণে মাটি লৈছে, মানুহে কৈছে হয় লৈছে, আমাৰ কাষতে লৈছে, দাম ল'বলৈ ইচ্ছা নাই। আজিৰ তাৰিখত মই ভাল পাইছো যে কংগ্ৰেছৰ প্ৰতি মানুহৰ চিন্তা ভিতৰত এটা সলনি হৈছে, আৰু সেইটোৱে আমাৰ চেষ্টা। আমি যেতিয়া কৈছিলো যে যুঁজ এক ফল হ'ব, আমি কৈছিলো যে আমি প্ৰত্যেক ক্ষেত্ৰত আমি যুঁজ দিম। আমি সাংগঠনিক ক্ষেত্ৰত বিজেপি যদি ভাবে যে কংগ্ৰেছ দুৰ্বল হৈ থাকিব, নহয়, আমি সাংগঠনিক ক্ষেত্ৰত যুঁজ দিম। যদি বিজেপি দলে ভাবে যে সামাজিক মাধ্যমত মাত্ৰ তেওঁলোকৰে প্ৰচাৰ চলিব, সেইটো নহয়, আমি সামাজিক মাধ্যমতো আমি যুঁজ দিম। আৰু যদি ৰাজনৈতিক কৌশলত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবে যে তেখেতে বাহিৰে আৰু কোনো ৰাজনীতি নাজানে, নুবুজে, ৰাজনৈতিক কৌশলৰ ক্ষেত্ৰতো আমি তেখেতক যুঁজ দিম।